চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত নগাহাট চাহ বাগিচাৰ ফেক্টৰীত অঘটন। ফেক্টৰীত কৰ্মৰত এটি শিশু শ্ৰমিকৰ হাতৰ আঙুলি সোমাল CT মেচিনত, যাৰ ফলত শিশুটিৰ দুটাকৈ আঙুলি কাটি যায়। আহত শিশুটিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ঘৰলৈ পঠোৱা হৈছে। শিশুটি সপ্তম শ্ৰেণীৰ ছাত্ৰ আৰু এই লৈ বাগিচাখনত ছাত্ৰ সংগঠনে প্ৰতিবাদ জনায়। গম পাইছোঁ নগাহাট চাহ বাগিচা যিহেতু শিশু শ্ৰমিক ইতিমধ্যে দুৰ্ঘটনা হৈছে আৰু ইতিমধ্যে আমি গম পাইছোঁ যে ফেক্টৰীত কাম কৰি থাকোঁতেই যিহেতু দুটা আঙুলি ইতিমধ্যে কাটিছে আৰু আমি এই চৰম বিষয়াক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু ইতিমধ্যে এতিয়া চৰাইদেউ জিলাত যিহেতু নগাহাট চাহ বাগিচাত এতিয়া শিশু শ্ৰমিক নিযুক্ত কৰা আমি গম পাইছোঁ আৰু তেখেতৰ এতিয়া আঙুলি কাটিছে আৰু এতিয়া সেই ল'ৰাজন যিহেতু 8ত পঢ়া এটা ছাত্ৰ আৰু এই ছাত্ৰত এতিয়া আমি দেখিবলৈ পাইছোঁ এতিয়া ভৱিষ্যত এতিয়া নাইকিয়া হৈ গ'ল, এতিয়া পংগু হৈ গৈছে আৰু ইয়াৰ সম্পূৰ্ণ ক্ষতিপূৰ্ণ কোনে বহন কৰিব আৰু ক'ত অৰ্থনীতি পালে যিহেতু শিশু শ্ৰমিক ইতিমধ্যে ফেক্টৰীবিলাকত নিযুক্তি কৰা কাম কৰোৱা ক'ত অধিকাৰ পালে, যিহেতু আমি গম পাইছোঁ তাক টকাৰ প্ৰলোভন দি সেই ল'ৰাবিলাকক স্কুল যোৱা ছাত্ৰবিলাকক যিহেতু ফেক্টৰীবিলাকত কাম লগায় আৰু ইয়াত সম্পূৰ্ণ দায় আছে চৰম মন্ত্ৰী আৰু চৰম মন্ত্ৰী যাতে এই বিষয়টো অতি শীঘ্ৰে যাতে তদন্ত কৰিব লাগে আৰু তদন্ত কৰি যিহেতু সেই মালিক পক্ষক যিহেতু নাগাহাটৰ যিটো মালিক পক্ষক যাতে কঠোৰকৈ কঠোৰ ব্যৱস্থা ল'ব লাগিব আৰু এই ছাত্ৰজনক যাতে উচ্চ চিকিৎসা ব্যৱস্থা কৰিবৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা একত্ৰিতকৰণ সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ আৰু যদি অতি শীঘ্ৰে যদি সেই ল'ৰাজনৰ যদি উচ্চ চিকিৎসা নহয় তেনেহ'লে আমি সেই মালিক পক্ষৰ ওপৰত আমি গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আৰু আমি সঁচাকৈ আমি গম পাইছোঁ যিহেতু চৰম বিভাগ এজন দায়িত্ব লৈ থকাৰ পিছতো আজি চাহ বাগিচাবিলাকত শিশু শ্ৰমিক কেনেকৈ নিযুক্ত কৰিবলৈ পাইছে আৰু কেনেকৈ কাম কৰাবলৈ পাইছে, কাৰণ ইয়াত সম্পূৰ্ণ চৰম মন্ত্ৰীৰ গাফিলতি আছে আৰু এই চৰম মন্ত্ৰী এই গাফিলতি থকাৰ কাৰণে আজি বিভিন্ন চাহ বাগিচাত শিশু শ্ৰমিকসকলৰ নিযুক্তি কৰা হৈছে, কাম কৰোৱা হৈছে। আজি ইমান ডাঙৰ এটা ঘটনা, এটা দুখৰ বিষয় যিহেতু ছাত্ৰজন 8ত পঢ়া এটা ছাত্ৰ আৰু এই ছাত্ৰজনৰ এতিয়া ইতিমধ্যে চাহ বাগিচা ফেক্টৰীত কাম কৰি থাকোঁতেই যিহেতু দুটা আঙুলি ইতিমধ্যে কাট খাইছে আৰু সেই ক্ষেত্ৰত আমি তীব্ৰ ভাষাৰে সেই মালিক পক্ষক আমি ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰে যাতে ইয়াত বিহিত ব্যৱস্থা যদি নলয় তেনেহ'লে আমি সেই মালিক পক্ষৰ ওপৰত যিহেতু প্ৰশাসনক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে যাতে আইনৰ ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, নহ'লে আমি নিজাববীয়াকৈ আমি সেই মালিক পক্ষসকলক আমি আইনৰ ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য হ'ম। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।